নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। বিগত কেইদিনত মোৰ ইউটিউব চেনেলত যিবিলাক দৰ্শকে কমেণ্ট কৰিছিল আৰু কমেণ্টৰ জৰিয়তে মোৰ পৰা কিছু ৰিপ্লাই জানিব বিচাৰিছিল বিভিন্ন দিশ সংক্ৰান্তত। গতিকে সেই ৰিপ্লাইবোৰ মই দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে। মই এটা সুন্দৰ এটা পৰিৱেশত মই আছোঁ। এইটো হৈছে মোৰ গাঁৱৰ খেতি পথাৰ। মোৰ পিছপিনে মোৰ ঘৰ। মই বৰ্তমান আছোঁ কল্যাণপুৰ গাঁৱৰ খেতি পথাৰত। গতিকে আপোনালোকে যে এয়া চাই আছে, এয়া হৈছে মোৰ খেতি। অলৰেডি মই আজি খেতিত কাম কৰিছোঁ। এই ধানবোৰ মই ৰুইছোঁ। গতিকে এই খেতিৰ ওচৰতে মই এতিয়া আপোনালোকক কমেণ্টৰ ৰিপ্লাইবোৰ দি আছোঁ। নাম্বাৰ 1, জাহুৰ আলী তেখেতে জানিব বিচাৰিছে, পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ সন্তান ভাই ভনী বাল্য বিবাহ হ'লে তেতিয়া কি হ'ব, এই বিষয়ে অলপ জনাওক। পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ সন্তান ভাই ভনী বাল্য বিবাহ হ'লে তেতিয়া কি হ'ব, এই বিষয়ে অলপ জনাওক। এখেতে জানিব বিচাৰিছে যে কেণ্ডিডেটজনৰ সন্তানে যদি বাল্য বিবাহ কৰে অথবা কেণ্ডিডেটজনৰ যদি ভাই ভনীয়ে বাল্য বিবাহ কৰে তেতিয়াহ'লে কি হ'ব, এই বিষয়ে জানিব বিচাৰিছে। ৰিপ্লাইটো হৈছে, আপোনালোকে চাওক। আছাম ষ্টেট ইলেকশ্যন কমিশ্যনাৰৰ ফালৰ পৰা 4/1/2025 তাৰিখত জাননী এখন জাৰি কৰা হৈছে। পইণ্ট নাম্বাৰ 3ত এটা ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে আৰু এই কথাখিনি পঞ্চায়ত আইনৰ ধাৰা 111 ৰুল 62/62ত এই বিষয়ে উল্লেখ আছে। ইয়াত কোৱা হৈছে, প্ৰাৰ্থী নিজে অথবা প্ৰাৰ্থীৰ স্বামী স্ত্ৰীয়ে যদি বাল্য বিবাহৰ লগত জড়িত হয় তেতিয়াহ'লে ইলেকশ্যন খেলিব নোৱাৰিব। ইয়াত কোৱা হৈছে, প্ৰাৰ্থী নিজে অথবা প্ৰাৰ্থীজনৰ হাজবেণ্ড অথবা প্ৰাৰ্থীজনৰ যদি ৱাইফে বাল্য বিবাহৰ লগত জড়িত হয় তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত ইলেকশ্যন খেলিব নোৱাৰিব। এনেকৈ কিন্তু আছে কথাটো, আপোনালোকে মনত ৰাখিব। আইনত এনেকৈ আছে যে বাল্য বিবাহৰ যিটো বয়স আছে সেই বয়সটো যদি কোনোবাই ভংগ কৰিছে কেণ্ডিডেটৰ স্বামী অথবা স্ত্ৰীয়ে, তেতিয়াহ'লে ইলেকশ্যন খেলিব নোৱাৰিব, তাৰমানে অযোগ্য হ'ব। গতিকে নিশ্চয় আপোনাৰ ৰিপ্লাইটো বুজি পাইছে। ছেকেণ্ড আছিল নৰেন্দ্ৰ দাস, যদি কেউ মুখ্যমন্ত্ৰী আত্মসহায়ক যোজনাৰ টকা পায় তেতিয়াহ'লে অযোগ্য হ'ব নেকি? ইয়াত কোৱা হৈছে, চৰকাৰী আঁচনি পোৱা ব্যক্তিসকলে ইলেকশ্যনত অযোগ্য নহ'ব। কিবা এটা নটিফিকেশ্যনত সেইটো ওলাইছে যে চৰকাৰী আঁচনি পোৱা ব্যক্তিয়ে অযোগ্য হ'ব। এইটো মিছা কথা। আচলতে চৰকাৰী লাভজনক পদবী অথবা চৰকাৰী চাকৰিয়াল ব্যক্তিয়েহে অযোগ্য হ'ব। গতিকে ইয়াত মুখ্যমন্ত্ৰী আত্মসহায়ক যোজনাৰ টকা কোনোবাই পাইছে তেতিয়াহ'লেও অযোগ্য নহ'ব, এইটো চিয়'ৰ হওক। মই 100% চিয়'ৰ দি আপোনাক জনাইছোঁ। নাম্বাৰ 3, তেখেতে আছিল CHC অনলাইন চেণ্টাৰ। তেখেতে মটৰ ভেহিকেল এক্টৰ এটা বস্তু জানিব বিচাৰিছে। অনলাইন চালান কাটিলে নিদিলে কোৰ্টত গ'লে বোলে ফ্ৰী হয়। অনলাইন চালান কাটিলে নিদিলে কোৰ্টত গ'লে বোলে ফ্ৰী হয়। এইটো মটৰ ভেহিকেল এক্টৰ লগত জড়িত এটা বিষয়। ইয়াৰ ৰিপ্লাইটো হৈছে, যদি আপোনালোকৰ মটৰ ভেহিকেল আছে আৰু সেইটো যদি অনলাইন চালান কাটিছে তেতিয়াহ'লে আপোনালোকে অনলাইনত দিব লাগিব। আৰু কোৰ্টৰ পৰা যদি আপোনালোকৰ সুমন বা ন'টিছ গৈছে তেতিয়াহ'লে আপোনালোকে সেই কনচাৰ্ণ কোৰ্টত গৈ মেজিষ্ট্ৰেটক ৰিকুৱেষ্ট কৰিলে মেজিষ্ট্ৰেটে অলপ কম বেছি কৰিব পাৰে। এইটো টোটেলি নিৰ্ভৰ কৰে মেজিষ্ট্ৰেটজনৰ ওপৰত। নাম্বাৰ 4, ইয়াতে জানিব বিচাৰিছে অহেজুদ্দিন আকন্দ। তেখেতৰ প্ৰশ্নটো হৈছে, বাল্য বিবাহ ভিত্তি বছৰ কিমান চনৰ পৰা ধৰা হৈছে? যেনেকুৱা চিলড্ৰেনৰ ক্ষেত্ৰত ভিত্তি বছৰ উল্লেখ কৰা আছে। গতিকে এইটো ৰিপ্লাই দিবলৈ হ'লে আমি জানিব লাগিব দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006, এই আইনখনৰ বিষয়ে আমি জানিব লাগিব। আৰু এই আইনখন কেম ইন টু ফ'ৰ্চ বলবৎ হৈ আছে সমগ্ৰ ভাৰতবৰ্ষজুৰি 1 নৱেম্বৰ 2007, 2007 চনৰ নৱেম্বৰৰ 1 তাৰিখৰ পৰা বাল্য বিবাহ প্ৰতিৰোধী আইন 2006খন সমগ্ৰ ভাৰতবৰ্ষজুৰি বলবৎ হৈ আছে। গতিকে এই ক্ষেত্ৰত অসমতো হ'ব। বাল্য বিবাহ আইনটো আপোনাৰ বলবৎ হৈ আছে 2007 চনৰ 1 নৱেম্বৰ তাৰিখৰ পৰা। 5 নম্বৰ ব্যক্তি তাফাজুল ইছলাম, তেখেতে কি কৈছে সেইটো আপোনালোকে জানি লওক। ছাৰ, ৱাইফৰ ইয়াৰ্ছ 26, ছান ইয়াৰ্ছ 12, ইলেকশ্যন খেলিব পাৰিবনে? বস্তুখিনি কিন্তু জানিব নোৱাৰিলোঁ, সঠিককৈ মই বুজিব পৰা নাই। ৱাইফৰ হৈছে 26 ইয়াৰ্ছ, ছান হৈছে 12 বছৰ। ইলেকশ্যন খেলিব পাৰিবনে? ইয়াৰ ৱাইফ যদি আপোনাৰ বাল্য বিবাহৰ লগত 18 বছৰ বয়সৰ আগত যদি বিয়া হৈছিল তেতিয়াহ'লে ৱাইফে বাল্য বিবাহৰ
যিটো প্ৰভিজন আছে সেইটো ভংগ হ'ল। গতিকে এই ক্ষেত্ৰত ৱাইফৰ যিজন হাজবেণ্ড আছে ইলেকশ্যন খেলিব নোৱাৰে আৰু ৱাইফজনেও ইলেকশ্যন খেলিব নোৱাৰে। তেখেতে আৰু এটা কৈছে যে নিজৰ নামত CSP ID আছে, ইলেকশ্যন খেলিব পাৰিবনে? এতিয়া CSP এইটো আচলতে তেনেকুৱা লাভজনক পদবী হয়নে নহয়, যিবিলাকে CSP কৰি আছে সিহঁতেই ভালকৈ গম পাব। যদি চৰকাৰৰ ফালৰ পৰা কিবা কমিশ্যন বা লাভজনক দৰমহা বা এনেকৈ যদি পাই থাকে তেতিয়াহ'লে ইলেকশ্যন খেলিব নোৱাৰে। আৰু যদি কিছুমান সৰু সুৰা কমিশ্যন পাই আছে, গতিকে এই CSP বিলাকৰ ইলেকশ্যনৰ ক্ষেত্ৰত তেনেকুৱা বাধা নহ'ব বুলি মোৰ এটা বিশ্বাস আছে। গতিকে মেটাৰটো আপোনালোকে CSP চেণ্টাৰৰ যিটো অথৰিটি কনচাৰ্ণ আছে সিহঁতৰ পৰা জানি ল'লে ভাল। তাৰপিছত কৈছে আৰু এটা, আমাৰ ৱাৰ্ডত মেল পৰিছে, ফিমেল ইলেকশ্যন খেলিব পাৰিবনে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ ৱাৰ্ডত মেল পৰিছে, ফিমেল ইলেকশ্যন খেলিব পাৰিবনে? ইয়াত যদি মেল পৰিছে সেইটো কিন্তু ৰিজাৰ্ভেশ্যন নহয়। গতিকে মেল পৰিছে তাতে ফিমেল ইলেকশ্যন খেলিব পাৰিব, 100% আপোনালোকে চিয়'ৰ হওক ইলেকশ্যন খেলিব পাৰিব। তাৰপিছত 6 নম্বৰ এজন ব্যক্তিয়ে কৈছে বিজলা লাকৰা, তেখেতে কৈছে সমবায় দোকান থকাসকলে ইলেকশ্যন খেলিব পাৰিবনে? এতিয়া সমবায় দোকান আচলতে বুজিলে মই বুজোঁ যে ৰেচন কাৰ্ডৰ দোকানী। গতিকে ৰেচন কাৰ্ডৰ যদি দোকানী হয় সিহঁতে কিন্তু কিবা কমিশ্যন পায়। গতিকে কমিশ্যন বা সিহঁতে কিবা এটা দৰমহাৰ নিচিনা পায়। গতিকে কমিশ্যন পোৱা ব্যক্তিসকলে কিন্তু ইলেকশ্যন খেলিব নোৱাৰিব, এইটো মোৰ কিন্তু বিবেকে কয়। তাৰপিছত 7 নম্বৰ এজনে কৈছে দেৱাংগ পাল, এক ছাবজেক্ট ফেইল, মেট্ৰিক জেনেৰেল মহিলা চলিব পাৰিব না? প্লিজ জনাব। এক ছাবজেক্ট ফেইল, মেট্ৰিক জেনেৰেল মহিলা। এতিয়া জেনেৰেল কেটাগৰীৰ পুৰুষেই হওক মহিলাই হওক ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলিবলৈ হ'লে মেট্ৰিক পাছ লাগিব। গতিকে যদি জেনেৰেল কেটাগৰী হয় আৰু যদি মেট্ৰিক ফেইল তেতিয়াহ'লে ইলেকশ্যন খেলিব নোৱাৰিব মোৰ মতে। তাৰপিছত 8 নম্বৰ এজন ব্যক্তিয়ে কৈছে চৰি BLO কৰি আছে, সেইজন কেণ্ডিডেট পাৰফেক্ট হ'বনে ছাৰ? BLO বুথ লেভেল অফিচাৰ, মই জনামতে চৰকাৰী শিক্ষকবিলাকক BLO পদ দিয়া হয়। গতিকে BLO চাকৰি কৰা ব্যক্তিয়ে ইলেকশ্যন খেলিব নোৱাৰিব, যিহেতু তেখেতে চাকৰি কৰি আছে। আৰু কোনোবাই যদি কোনো চাকৰি নকৰে BLO হিচাপে কাম কৰি আছে, যদি তেনেকুৱা হয় চৰকাৰী চাকৰি নকৰিলে নাথাকিলে BLO ব্যক্তিয়েও ইলেকশ্যন খেলিব পাৰিব। তাৰপিছত 9 ছাইদুল্লাহ শ্বেখ, মোৰ স্ত্ৰী পঞ্চায়তৰ মেম্বাৰ প্ৰাৰ্থী, মই যদি স্বামী হিচাপে দেউতাৰ জমি খাজনা দিওঁ সেই ৰচিদ দি মোৰ স্ত্ৰীয়ে বাকী যাই এপ্লাই কৰিব পাৰিবনে? সম্ভৱতঃ এইটো পাৰিব। বাকী যাই এপ্লাই কৰিবলৈ হ'লে এখন খাজনাৰ চেক লাগে আৰু সেই খাজনাৰ চেকৰ লিংকটো CSP বিলাকে সেইটো যিকোনো এটা লিংকৰ জৰিয়তে দেখাই দিয়ে। গতিকে মোৰ বোধেৰে সেইটো হ'ব। 10 নম্বৰ এজনে কৈছে মোহাম্মদ কুদ্দুছ, ছাৰ মোৰ নামত এজন মানুহে এটা মিছা মাৰপিটৰ কেছ দিছিল, কিন্তু মই কোৰ্টত চৰকাৰী ফাইন এটা লৈ মীমাংসা কৰি দিলে। এতিয়া মই নিৰ্বাচন খেলিব পাৰিমনে? মীমাংসা 2024 চনত হৈছে। তেখেতে জানিব বিচাৰিছে যে তেখেতে কোৰ্টত এটা ফাইন দি গোচৰ এটা মীমাংসা কৰি লৈছে। গতিকে তেখেতক আচলতে ইলেকশ্যন খেলিব পাৰিবনে? মোৰ বোধেৰে ফাইন ইজ নট ছিৰিয়াছ অফেন্স। আপুনি যদি ছিৰিয়াছ অফেন্স কৰিলেহেঁতেন তেতিয়াহ'লে অকল ফাইন দিলে সেইটো কেছ মীমাংসা কম্প্ৰমাইজ নহ'লহেঁতেন। গতিকে আপুনি যিটো গোচৰত ফাইন দিছে সেইটো ছিৰিয়াছ অফেন্স নহয়। আৰু এটা আইনী কথা হৈছে দোষী সাব্যস্ত ব্যক্তিসকলে যদি জেলত গৈছে, জেলৰ পৰা মুক্তি হোৱাৰ পিছত 4 বছৰ পিছতহে ইলেকশ্যন খেলিব পাৰিব। গতিকে আপোনাৰ মেটাৰটো ছিৰিয়াছ নহয়, গতিকে আপুনি ইলেকশ্যন খেলিব পাৰিব। 11 আবু নাছাৰ ৱাহিদ, তেখেতে জানিব বিচাৰিছে স্কুল চাৰ্টিফিকেটত সাবিনা চুলতানা, সব ডকুমেণ্টছত আছে সাবিনা খাতুন, কি কৰিলে নমিনেশ্যন ঠিক হ'ব? এতিয়া আপোনাক ৰিপ্লাইটো দিছোঁ, সাবিনা চুলতানা আৰু সাবিনা খাতুন, আপোনাৰ যিটো শুদ্ধ নাম সেই শুদ্ধ নামটো আপুনি নমিনেশ্যনত উল্লেখ কৰিব, অসুবিধা নহ'ব। ৰতেশ বসুমতাৰী 12 নম্বৰ, তেখেতে জানিব বিচাৰিছে কেণ্ডিডেটজনে 2018 চনত 19 বছৰ বয়সত ল'ৰাই বিয়া কৰিছিল, ইলেকশ্যন খেলিবলৈ পাৰিবনে? কেণ্ডিডেটজনে 2018 চনত 18। এতিয়া মই সিমান হিচাপ নকৰোঁ, আপোনাক ৰিপ্লাইটো দিছোঁ। কেণ্ডিডেট এজন হ'বলৈ হ'লে 21 বছৰ হ'ব লাগিব। গতিকে 21 বছৰ হ'লে ইলেকশ্যন খেলিব পাৰিব। 13 নম্বৰ, আমার ওয়াইফর সেলফ হেল্পের ব্যাংক মিত্র কাম করতেছে, ভোট খেলতে পারবে কি? নো এনি ফিক্সড পেমেন্ট,
আব্দুল মতিন তিনি জানতে চেয়েছেন যে তিনার ওয়াইফ সেলফ হেল্প গ্রুপের ব্যাংক মিত্র হিসাবে কাজ করতেছে। এখন যেহেতু কোনো ফিক্সড পেমেন্ট পায়নি, ভোট খেলতে পারবে কি না। এখানে রিপ্লাইটা হচ্ছে, যদি কোনো ফিক্সড পেমেন্ট পাচ্ছে না এবং সেটা যদি লাভজনক পদবি না হয় তাহলে অবশ্যই ইলেকশন খেলতে পারবে। এবং সেলফ হেল্প গ্রুপের ব্যাংক মিত্র সেটা লাভজনক পদবীর হিসাবে না, এটা সরকার থেকে কিন্তু দরমহা দিচ্ছে না। যদি ব্যাংক মিত্র হয় তাহলে ব্যাংকে থেকে কিছু টাকা হয়তো ওনাকে দিচ্ছে দরমহা বা রেমুনারেশন হিসাবে। তো এই ক্ষেত্রে আব্দুল মতিনকে আমি রিপ্লাই দিচ্ছি, আপনার ওয়াইফ ইলেকশন খেলতে পারবে। তো আজকে আমি 13 জন দর্শকের রিপ্লাই এখানে দিয়েছি, উপস্থাপন করেছি। যদি আপনাদের ভালো লাগে অবশ্যই লাইক, কমেন্ট, শেয়ার করবেন। ধন্যবাদ, শুভরাত্রি।